Hello, good morning. ৰাতিপুৱা ছোৱালীৰ কাৰণে নাস্তা ৰেডি কৰি আছোঁ। মইতো খাই পেলাইছোঁ, তাইতো দেৰিকৈ উঠে, গতিকে চাহটো মই একেলগে বনাই পেলাইছিলোঁ তাইৰ কাৰণেও। গৰম বহাই থৈ বাকী তাই কৈ আছে মই যদি নাস্তা খাওঁ তেনেহ'লে দুপৰীয়াৰ খানাটো নাখাওঁ, লাঞ্চ নাখাওঁ। ঠিক আছে, খাই লওঁ। মই মাছৰ পিটিকা বনাম, তেতিয়া তই নাখাবি দেই। চিঞৰিছে, তুমি এইবোৰ কিয় কৰা? মানে কি তাই মাছৰ পিটিকাটো বনালে তাই নোখোৱাকৈ থাকিব নোৱাৰিব। কৈছে খা, ৰুটি খা, কণী খা, এতিয়া খাই পেলাই ৰেডি হ। মই পিছত মাছৰ পিটিকা বনাই খাম। চাহটো বহাই দিলোঁ, গৰম হৈ থাকক। এইফালে মই কণী হেৰি কৰি থাকোঁ, কণীটো চাওঁ আৰু সিজাই থৈছোঁ কণীটো। ইয়াৰ কণীবিলাক কেনেকুৱা গুচাব নোৱাৰি। ইমান সিজোৱাৰ পিছতো মানে কেনেকৈ হৈ থাকে। চব বস্তু বেলেগ, ইয়াৰ চব বস্তু বেলেগ। ইয়াৰ চব বস্তু বেলেগ হৈছে। আমাৰ কণী অলপ সিজালে ধুনীয়াকৈ স্কিন গুচি যায়, ইয়াতে ভাঙি যায়। গতিকে তাইৰ কাৰণে নাস্তা ৰেডি কৰি আছোঁ। এলেহুৱা, দেৰিকৈ শুৱে, দেৰিকৈ উঠে, গোটেই স্কিন নুগুচে, এনেকৈ ভাঙি যায়। এতিয়া মোৰ বাইদেউৰ পৰা শিকিছিলোঁ আৰু এটা আইডিয়া আছে। এনেকৈ চামুচ কণীৰ ভিতৰত এনেকৈ সোমাই দিলে, এনেকৈ ধুনীয়াকৈ দেখাই আছোঁ। সোমাই দিছোঁ এনেকৈ বাকলিৰ ভিতৰত, সোমাই দি এনেকৈ ঘূৰাই দিলে এইটো চাওক ধুনীয়াকৈ হৈ গ'ল না। এতিয়া অলপ অখালি ল'ম পানীৰ তলত, এইটো ধুনীয়াকৈ গুচাই পেলাইছোঁ। চব ৰেডিমেড ইয়াত। এনেকৈ এইটোৱে খাওঁ ইয়াতে। তাত মই মাজে মাজে খাওঁ আৰু মাজে এবাৰ খাওঁ ৰেয়াৰলি। গতিকে ইয়াততো ৰেগুলাৰ খাই আছোঁ ব্ৰেড আৰু এনেকুৱা পৰঠা ৰেডি। পৰঠা ময়দাৰে বনোৱা, অকণমান ভাজি দিওঁ আৰু অকণমান ভাজি দি আছোঁ। চাহটো ৰেডি। এইফালে মই নাস্তাটো কেনেকৈ ৰেডি কৰি আপোনাক দেখাই আছোঁ। বুট ভিজোৱা আছিলে, বুট এনেকুৱা বুট অলপ এনেকৈ ৰেডি কৰি আছোঁ তাইৰ কাৰণে। শ্লাইড নাস্তা এটা তাই নিজে ৰেডি কৰি খায়, কিন্তু কথা হ'ল মই আছোঁ তেতিয়া মই চেষ্টা কৰোঁ, মই বনাওঁ, বনাই খুৱাই টাইম পাছ কৰোঁ। কাৰণ বাহিৰততো ইমান ঘূৰিব নোৱাৰোঁ, সেইকাৰণে টাইম পাছ কৰোঁ আৰু। ৰুটি আকৌ কৈছে বেছি নিশিকিবা, তুমি ইমান শিকি পেলোৱা, কম শিকিবা। ঠিক আছে, কমেই শিকিম। এতিয়া কেইটা বাজিছে? এতিয়ালৈকে নাস্তা খোৱা নাই। দুপৰীয়া ভাত কি হ'ব? এনেকুৱা চব উল্টা পুল্টা। মইতো কনফিউজ একদম। ইয়াতে থাকি কনফিউজ। বাহিৰত চাব এনেকুৱা ধূপ, অৱশ্যে দেখা নাযায় চাগে, গ্লাছেদি দেখা নাযায় বাহিৰটো, যিহেতু ৰ'দ বেছি বাহিৰত, সেইকাৰণে দেখা নাযায়। ৰুটিটো হৈ যাওক, তাক মই জোৰ জবস্তি নাস্তা খুৱাব খোজোঁ। মেকুৰীকেইটাই মেকুৰীৰ ওচৰত খুচুং খুচুং কৰি তাইক উঠাই দিয়ে। মেকুৰীয়ে মানে কৈ থাকে, উঠা, মোক খানা দিয়া, টুনা ফিছ দিয়া। ৰেডি। এতিয়া চাহটো গৰম কৰি লওঁ আৰু অলপ চাহটো বহাই দিওঁ, কাপটো ৰেডি কৰোঁ আৰু। বেছি গৰম চাহ নাখায়, তাই। চাহটো অলপ গৰম কৰিলোঁ। চাহটো বাকি দিওঁ। এয়া দি দিলোঁ, তাৰ ব্ৰেকফাষ্ট চিম্পুল, এইখিনি খাই কয়
তাই এই চিম্পুল খানাটো খাই কয় দুপৰীয়া খানা বোলে নাখাব। গতিকে ঠিক আছে, মই ইলিচ মাছৰ পিটিকা বনাম, তেতিয়া নাখাই কেনেকৈ থাকে চাম বাৰু। ঠিক আছে, বাই বাই, আকৌ লগ পাম। অ'কে, বাই বাই, আকৌ লগ পাম। কি কৰিম, ব্লগে বনাই আছোঁ আৰু ঘৰৰ ভিতৰত থাকি থাকি পগলা হৈ গৈছোঁ, সেইকাৰণে ব্লগে বনাই আছোঁ। গতিকে আপোনালোকৰ লগত থাকিব আৰু মই ব্লগ বনাওঁ, ঘৰত বহি বহি আপোনালোকৰ লগত কথা পাতিয়ে টাইম পাছ কৰোঁ। আৰু কি কৰিম, বাহিৰটো দেখাই নাযায়, এনেকুৱা ৰ'দ যে বাহিৰটো দেখাই নাযায়। ঠিক আছে, বাই বাই, এনেকৈ কথা পাতিম মোৰ ফ্ৰেণ্ডৰ লগত।